অকমান পাৰ্টি কৰিবৰ কাৰণে লৈ আহিছিলে চবেই, কিন্তু এইটো ইমানেই বেছি ঠাণ্ডা হ'ল বৰফ হৈ গ'ল মানে পুৰা। এইবিলাক চক একদম পুৰা ইমানেই কাপল প্লেচ বনি গৈছে আৰু ৰাস্তাটো সৰু, আমি অকমান বেছি আগলৈ গুচি আহিলো। আমাৰ গাহৰি বনি আছে বঢ়িয়াকে, হ'লেও দিগদাৰ আছে নহয় গাহৰি মজাকে জলকীয়া দি পুৰা একো নহয় একো নহয় একো নহয়। নমস্কাৰ গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু মই এটা নতুন ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আগৰ ব্লগকেইটাত আপোনালোকে দেখিছে মই গাড়ী ভিডিঅ' দি আছিলোঁ, আৰু আজি মানে অকণমান বেলেগ এটা ভিডিঅ' হ'বলৈ গৈ আছে, মানে কণ্টেণ্টৰ পৰা আঁতৰি অকণমান বেলেগ, মানে লগৰ এটা আছে বাৰ্থডে, আৰু বাৰ্থডে পাৰ্টি খাবলৈ গৈ আছোঁ আজি আমি বাঘমৰা। অলৰাইট গাইজ, আমাৰ সকলোখিনি এতিয়া ৰেডি হৈ গ'ল। এইফালে দেখিছে, এইফালে বগা কেইটা, এইফালে কলা কেইটা, এইফালে বিভূতি, এইফালে আমাৰ হিমাংশু। এতিয়া বস্তু বঢ়িয়াকৈ ভৰাই ল'লোঁ, গাড়ীত পুৰা ফিল আপ হৈ গ'ল। এইফালে মজাকৈ ইয়াত যোৱা হ'ব, ইয়াত যোৱা হ'ব। আৰু আজি মানে কথাটো কি হ'ল, মানুহৰ সংখ্যা আছিলে প্ৰথমে 8জন, কিন্তু এতিয়া মানে 2জনমান কেঞ্চেল হৈ পিনি 6জন হৈ আছে। চ' বঢ়িয়াকৈ বস্তু লাগেজ চাগেজ পুৰা সোমোৱা হৈ গ'ল। এতিয়া ধুনীয়াকৈ যাব লাগে টুৱাৰ্ডছ আপোনাৰ বাঘমৰা, আৰু ধুনীয়াকৈ আজি হ'ব আৰু কি হয়। এইফালে আমাৰ পবিত্ৰ আহি পাই গ'লহি মজাকৈ। অলৰাইট গাইজ, আমি আহি এতিয়া নিমাতীত সোমাহি হৈ গ'ল। মানে কথাটো কি হ'ল, আমি যোৱা কথা আছিলে বাঘমৰা, কিন্তু বাঘমৰাত যিহেতু বন্ধ কৰি থৈছে এটা চাইড, মানে পানীৰ কাৰণে, পানী অলপ বেছি হৈ আছে, চ' সেইকাৰণে এতিয়া আহি গ'লো আমি নিমাতী চাইডে। আমি নিমাতী ঘাট পাৰ হৈ আহিলোঁ, এতিয়া মানে খানাটোৰ কাৰণে জেগা বিচাৰি আছোঁ। আহি একদম আগফাল পাই গ'লো, মানে যোনখন মিচিং গাঁও আছে, মিচিং গাঁও পাই গ'লো। এইফালে আপোনালোকে দেখিছে, আপোনালোকে হয়তো এইফালে অহা নাই ইমান আগলৈ। আমাৰ নিমাতী মেইন ঘাট পাৰ হৈ আহি আপোনালোকে এইটো ৰাস্তা পাব, মানে গৈ একেবাৰে নৈ কাষ পাই যাব। আৰু অলৰেডি মানে ভাবি আছিলোঁ কি আমিয়ে প্ৰথম হ'ম নেকি, কিন্তু আমি প্ৰথম নহয়। অলৰেডি মানুহে খাই মানে পুৰণা কৰি দিলে মানে জেগা, অলৰেডি খাই আছে বহুতে, ৰাস্তাত দেখি আছোঁ খাই থকা। এইফালে চাওক পুৰা নদী কাষত এইবিলাক চাওক। এইফালে আমাৰ গাড়ী ঘূৰাই আছে, আৰু ৰাস্তাটো সৰু, আমি অকণমান বেছি আগলৈ গুচি আহিলোঁ। এতিয়া অকণমান গাড়ীখন দীঘল যিহেতু, ৰাস্তাটো মানে পুৰা গাড়ীখনত কভাৰ হৈ গৈছে, চব বহুত মিলাই মিলি ভৰাবলগীয়া হৈছে। আৰু এইফালে চাইডত চাওক পুৰা ডাউনো আছে। সেই কামটো এতিয়া আমাৰ বিভূতিও কৰিবা নহয়, চেম কাম। আমি আহি পালোঁ আপোনাৰ নিমাতী, আৰু নিমাতীত অকণমান আগলৈ আহিলোঁ। আহি পিনি এতিয়া ধুনীয়াকৈ ইয়াতে সকলোখিনি প্ৰিপেৰেশ্যন হৈ আছে। এইফালে চাওক মানে খানাৰ কাৰণে। আৰু এটা বস্তু দেখাওঁ আপোনালোকক দেই, এইফালে এটা বস্তু দেখাইছোঁ। এইফালে চাওক, মানে অকণমান পাৰ্টি কৰিবৰ কাৰণে লৈ আহিছিলে চবেই, কিন্তু এইটো ইমানেই বেছি ঠাণ্ডা হ'ল বৰফ হৈ গ'ল মানে পুৰা। এতিয়া এইটো ৰ'দত দি পিনি শুকুৱাই আছোঁ, মানে বৰফটো পানী কৰি আছোঁ। সেইখিনি বঢ়িয়াকৈ আকৌ বটলখিনি লৈ যাম খালি দেই, ইয়াতে পেলাই থৈ যাওঁ। চবেই যোনে যোনে খোৱাখিনি বঢ়িয়াকৈ লৈ যাব। চ' বঢ়িয়া সকলোখিনি কাম হৈ আছে। এইফালে এতিয়া খানা বনোৱা খানা, এইফালে ওচৰতে আছে এখন ব্ৰহ্মপুত্ৰ নদী, আমাৰ চাইডেদি বৈ গৈছে। মজা মজা মজা। এইখিনি গাহৰি কাৰণে ডাঙৰকৈ বনাইছে, খানা চলি আছে বঢ়িয়াকৈ, হৈ যাব। আমাৰ গেছো জ্বলি গ'ল মজাকে, এইটো শেষ হ'বগে লাগিব আজি আকৌ ঘৰ পোৱালৈকে। এইফালে এতিয়া হাঁহ আহিছে, হাঁহ ওলাব নাই বে, হাঁহ কমাই দিলো দি দিয়া। ভেৰি ডেঞ্জাৰাছ। আপোনালোকে বহুত কেক খাইছে জীৱনত, আৰু এইটো কেক আমি লৈ আহিছোঁ আজি বনাই কমপ্লিটলি হাঁহ মাংস দি। এই চাওক, এই হেতাখন চাওক বা, একোৱে নহয় বে, উল্টা হ'লেও দিগদাৰ আছে ন এইটো। আমি অকণ পানীত ডুবিয়াই থ'ব লাগিছিলে, গম পালা। কথাটো কি হ'ল, আমাৰ এতিয়া খানা চানা হৈ আছে বনি। এইফালে এতিয়া আমাৰ এটি টেষ্টিং কৰি আছে আপোনাৰ হাঁহ কেনেকুৱা আছে, ঠিক আছে নাই? আমাৰ বিভূতিয়ে বনাইছে হাঁহটো, কিন্তু হাঁহটো মই যিহেতু নাখাওঁ সেইকাৰণে এপিচ খালোঁ জাষ্ট, ঠিকে আছে। এইফালে পবিত্ৰ, এতিয়া আমাৰ এইফালে বইল দাইল বনি আছে, আৰু এইফালে আমাৰ বইল দাইলৰ পিছত গাহৰি বনিব। ত' গাহৰি খোৱা হ'ব আজি। এতিয়া বইল দাইল ইয়াতে বনি আছে, এইফালে এতিয়া গাহৰি বনিব ইয়াত, এইফালে সিহঁতি আপোনাৰ এইটো হাঁহ, এইফালে বঢ়িয়াকৈ সকলোখিনি। আৰু জেগাটো মানে ইমানেই ধুনীয়া ন, একদম আল্টিমেট জেগা এটা পাই গ'লো, কাৰণ আগত মানে বহুত পাব্লিক, আৰু এইফালে মানুহ চানুহ নাই, সেইকাৰণে ভাল লাগিছে। আপোনালোকক একবাৰ ভালদৰে চাৰাউণ্ডিংটো মই দেখাই দিছোঁ বাৰু ঘূৰি। চ' এইফালে চাওক, ইয়াত ধুনীয়াকৈ এইফালে চাওক, কি চালিয়া লাগিছে ন।
এবাৰ চাওক এটা খাই লাগে ৰুটাকটো খাইছে পুৰা খাই দিলে এই ভিআইপি সিট নহলে সুপাৰ নচলে মানুহটোৰ হেৰি বাছতে গুচি যায় এই নৰ্মেল ডিছতে বিকাশ দাস ওলমি মেলি যোৱা লেখাকে যায় বাকী চুপাৰত 3টা 2টা 7টা কেখন আছে গুৱাহাটীত এখনে আছে এখন জুবিনখনে এখন দুখন জুবিনৰ দুখন আছে নে তাত টোটেল 14খন 12খন মান আছে ন লোকেল নাই নি লোকেল আছে কষ্টম লোকেল দীপখন চলে দীপখন চলি আছে ৰাইট এতিয়া এফালে আমাৰ গাহৰি বনি আছে বঢ়িয়াকে কষ্টবে বনাই আছে এই কি ড্ৰাই ফ্ৰাই টাইপ হ'ব নেকি কৈছ অলপ ড্ৰাই বনাবি গ্ৰেভি বনাবি নি এফালে খানা বনি আছে গাহৰি মজাকে জলকীয়া দি পুৰা ড্ৰাই ফ্ৰাই টাইপ অলপ আৰু এইফালে একদম পুৰা ব্ৰহ্মপুত্ৰ চাইডত হাঁহটো অলমষ্ট খতম নাই নাই আছে আছে ঐ হাঁহটো কিন্তু বহুত কম ওলাল ন দুটা হিচাপত অলৰাইট গাইজ এতিয়া আপোনাৰ প্ৰায় 4টা বাজিব হ'ল এতিয়া এইফালে আমাৰ খানা বাঢ়িব হৈছে আৰু বাঢ়ি আছে বঢ়িয়াকে এইফালে হাঁহ আহি গ'ল আৰু এইফালে আমাৰ নতুন বিদ্যুৎ আহি গ'ল একো নহয় হাঁহ মাংস মানে খাই নাইকিয়া হৈ গ'লগে দুটা হাঁহ এয়া চাগে অলপ গৈ ঐ মোক নিদিবি মোৰ হাঁহ নিদিবি দেই মই হাঁহ নাখাওঁ এই লাষ্টখন মোক দি দিবি মই হাঁহ নাখাওঁ অ সেইখন খাম মই নিদিবি আৰু বেলেগ মাংস আছে ন ৰাইট এতিয়া বনাই আছে বঢ়িয়াকে মানে বাঢ়ি আছে এইফালে বিজু কি হ'ল বিচাৰ নেকি তোমাৰ এতিয়া মজা লাগিছে চা সেইটো অলপ বেলিটো আহিছে নাই এইফালে চাওক কি ধুনীয়া লাগিছে এইফালে ইয়াক চাবলৈ কোৱা নাই এইটো পেলাই দিয়া বিদ্যুৎ নেপেলাবা এইটো আমাক হবে মানে গোটেই বস্তুটো আমাক হয় চকীখন পেলাবা তুমি এইফালে ভাত আমাৰ কষ্ট বাঢ়ি আছে বঢ়িয়াকে এই ভাত বহুত আছে খা এইফালে আহি গ'ল খানা বঢ়িয়াকে এইফালে পৰ্ক আমাৰ কষ্ট ৰান্ধনি খালি এটা কথা হ'ল আলুটো অকমান নিসিজিলে গম পাইছে নে অকমান হেৰি অকণ দে না এই অকমান দে না অকমান চাইডৰ অকমান হেৰি টাইপ তেল নহয় একজেক্ট এই চাইডৰ এই কণ মানে য়েছ ৱৰ্ডটো পাই গৈছো গ্ৰেভেল অকমান দে হ'ব ভাত আহি গ'ল ঐ ভাতটো কেনেকুৱা হৈছে কৈ দে ঠিকে আছে নে বিভূতি কেনেকুৱা হৈছে খানাটো গাহৰিটো কেনেকুৱা হৈছে সুধিছো আৰু মজা হৈছে পুৰা গৰম খাব লাগে ফটাফট নাজানো বে ক'ত গ'ল আৰু এইফালে একদম ধুনীয়া ব্ৰহ্মপুত্ৰ পাৰত সুধিছো আৰু খানাটো কেনেকুৱা হৈছে গজব বেজতি অলৰাইট গাইজ এতিয়া আপোনাৰ খোৱা বোৱা হৈ গ'ল প্ৰায় আপোনাৰ 4:30 বাজি গ'ল এতিয়া এইফালে আমাৰ কষ্টবে বস্তু সামৰি আছে আৰু এতিয়া কিন্তু কথা এটা কি হ'ল এইবিলাক বস্তু যদি আপোনালোকে খায় তেতিয়া বঢ়িয়াকৈ পেকিং কৰি লৈ যাব আমিও সেইখিনি যেনেকৈ আছিলে তেনেকৈ ধুনীয়াকৈ পেকিং কৰি পিনি লৈ যাম ঘৰত ধুনীয়াকৈ পেলাই দিমগৈ মানে তো এইখিনি এফালৰ পৰা জোকাই দে সকলোৱে এতিয়া মূত্ৰ বিসৰ্জন কৰি আছে এইফালে আৰু কিন্তু জেগাটো চাওক কি ধুনীয়া লাগিছে এতিয়া এইফালে যিহেতু বেলিটো ডুবিছে আৰু যি ধৰক পাত চাত থাকিলে ভাত চাত দি থাকি গ'ল ধুনীয়াকৈ একদম গৌ মাত্ৰাক দিছোঁ আৰু একদম ধুনীয়া ব্ৰহ্মপুত্ৰ ছাইডত ধুনীয়াকৈ পিকনিকটো হৈ গ'ল আমাৰ আৰু এইবিলাক যিবিলাক বাচিছে এইবিলাক আকৌ লৈ গৈ ঘৰত ধুনীয়াকৈ ডিছপ'জ কৰি দিয়া হ'ব আপোনালোকো আহিলেও খাই মেলি ধুনীয়াকৈ যাব পাৰে এইটো জেগাত আৰু এইটো জেগাটো হৈছে আপোনাৰ নিমাতী যোনটো মেইন ঘাট আছে আপোনাৰ কমলামুখ ঘাট কমলাবাৰী ঘাটৰ পৰা অকণমান আগলৈ আহিব লাগিব অকলামুখ আৰু কমলাবাৰী ঘাটৰ পৰা অলমষ্ট আপোনাৰ 500-600 মিটাৰ আগলৈ আহিলে আপোনালোকে যোনখন গাঁও আছে গাঁৱলৈ আহিলে মানে জেগাটো পাই যাব আপোনালোকে ৰাইট চাইডে চাই আহিব আৰু দেখি যাব বঢ়িয়াকৈ আৰু জেগাটো বহুত এটা ধুনীয়া হৈছে চাই আৰু এইবিলাক কাহিনীটো চব কিমান আছে পুৰা সেইটোৱেই তো আপোনালোকে ক'ব ভিডিঅ'টো চাই কেনে ক'বলৈ যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' আহি আছে গাড়ী বোৰ্ডৰ ভিডিঅ' আহি আছে আৰু অতি ধুনীয়া ধুনীয়া ট্ৰিপ কেইটামান আহি আছে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা ঘণ্টা বটন টিপি অল কৰি দিব বাই বাই এইবিলাক চব একদম পুৰা নিমাতী কাপল প্লেচ বনি গৈছে আৰু চব ফালে যিমান দেখিছো চব কাপল প্লেচ এইবিলাক চব ইয়াত নাই বাৰু যিমান মানে পিছলৈ যায় সিমান আৰু এই আগত গৈ আছে
ধুনীয়াকে হাত